ৰৌতাত ভূমি বেদখলকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদ আছাৰ ওদালগুৰি জিলাৰ সভাপতি বাবুল পাইকিৰ ৰৌতাৰ ভেলাপাৰাৰ নিবাসী প্ৰয়াত দশৰথ গৌৰৰ নামত লিখিত 12 বিঘা 3 কঠা 17 লেচা ভূমি বেদখলৰ অভিযোগ বিমলা গৌৰ বৰ্মন লক্ষ্মীৰাম তাঁতীৰ বিৰুদ্ধে দালাল চক্ৰৰ লগত মিলি বিমলা গৌৰ বৰ্মন লক্ষ্মীৰাম তাঁতীয়ে কন্যা পুতুলি গৌৰৰ পৰা মাটিখিনি দখল কৰাৰ অভিযোগ দালাল চক্ৰৰে মিলি প্ৰায় 12 বিঘা ভূমি বেদখল কৰি খুঁটা পুতিছিল বিমলা গৌৰ বৰ্মন লক্ষ্মীৰাম তাঁতীয়ে বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে লক্ষ্মীৰাম তাঁতীয়ে মৃত্যুৰ ভাবুকি দি আহিছে কন্যা পুতুলি গৌৰক আজি ঘটনাস্থলীত উপস্থিত হৈ বেদখলকাৰীয়ে পুতা খুঁটা আঁতৰাই আনে ওদালগুৰি জিলা আছাৰ নেতৃবৃন্দই ঘটনাস্থলীত উপস্থিত থাকে আছাৰ জিলা সভাপতি বাবুল পাইকি উপসভাপতি ভুৱন তাঁতী সাধাৰণ সম্পাদক শিৱলাল পানিকা মাছবাট আঞ্চলিক আছাৰ সভাপতি গোলাপ গৌৰকে ধৰি বহু নেতা আদিবাসী পৰিয়ালৰ লোকৰ মাটিত কোনো দালালৰ হেনচকু সহ্য কৰা নহব বুলিও হুংকাৰ আছাৰ জিলা সভাপতি বাবুল পাইকিৰ আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিয়ে ৰৌতাৰ ভেলাপাৰাত আজি আমি উপস্থিত আছো আৰু ইয়াত এটা আদিবাসী পৰিয়ালৰ মাটি এটা সমস্যা হৈ আছিল আৰু এই মাটিডৰা যেহেতুকে দশৰথ গৌৰৰ আছিল আৰু এই মাটিডৰা এতিয়া পুতুলি গৌৰে গোটেইখিনি তেখেতৰ দখলত আছে আৰু এই মাটিডৰা এই আদিবাসী পৰিয়ালৰ এই মাটিখিনি আজি এছাম দুষ্ট চক্ৰই অসাধু চক্ৰই এটা দালাল চক্ৰই এই দালাল চক্ৰই সেই মাটিডৰা কিছুমান আমাৰ আদিবাসী পৰিয়ালৰে মানুহ কিছুমানক লৈ তেখেতসকলে জোৰ জুলুমভাৱে ইয়াত তেখেতসকল দখল কৰিবৰ কাৰণে আহিছে আৰু খুঁটা তেখেতসকলে পুতিছিলে আজি আমি আদিবাসী ছাত্ৰ সন্থাই আৰু ৰাইজে মিলি খুঁটাখিনি আমি উভালি পেলাইছো আৰু এই দালাল চক্ৰক আমি সকীয়াই দিব বিচাৰিছো আদিবাসীৰ মাটিৰ ওপৰত দালালগিৰি কৰা বন্ধ কৰক কিয়নো এয়া একদম দৰিদ্ৰ পৰিয়াল এই দৰিদ্ৰ পৰিয়ালৰ পেটত গুৰ মাৰি তেখেতসকলে নিজৰ পৰিয়ালক পোহপাল দিবৰ কাৰণে যিখিনি তেখেতসকলে কৌশল ৰচনা কৰিছে তেখেতসকলে আমি সাৱধান কৰি দিছোঁ আদিবাসী ছাত্ৰ সন্থা আছাৰ তৰফৰ পৰা কাৰণ আদিবাসীৰ মাটিৰ ওপৰত নজৰ দিয়া বন্ধ কৰক আৰু তেখেতসকলৰ যদি বেলেগ যদি কিবা কাম আছে তেখেতসকলে বেলেগ কাম কৰক কাৰণ আজি আদিবাসী ছাত্ৰ সন্থাই আজি আদিবাসী জনগোষ্ঠীসকলে মাত মাতি আহিছে সমাজৰ কাম কৰি আছে তাৰ ফলস্বৰূপে আজি ইয়াত ৰৌতাৰ এই বেঘাপাৰাত তেখেতসকলে ভেলাপাৰাত তেখেতসকলে জোৰ জুলুমভাৱে এই গৌড় পৰিয়ালৰ যিটো আদিবাসী পৰিয়াল এই পৰিয়ালক তেখেতে দাঁত হুমুকি দি কোনোবাই মাটি দখল কৰিব সেই আদিবাসী ছাত্ৰ সন্থাই কিন্তু কেতিয়াও সহ্য কৰিব নকৰে এই কথাটো স্পষ্ট কৰি দিছোঁ আৰু এটাই কথা ক'ব বিচাৰিছোঁ ইয়াত যিসকল নেকি ইয়াত জড়িত হৈ আছে দালাল চক্ৰত যিসকলে মাটিৰ কাৰণে জড়িত হৈ আছে তেখেতসকলে সাৱধান হৈ যাওক অন্যথাই কিন্তু হাজাৰ হাজাৰ মানুহ কিন্তু এই পৰিয়ালৰ লগত আছে আৰু ওলাই আহিব কিন্তু প্ৰতিবাদী সাব্যস্ত কৰিবৰ কাৰণে মানে একদম কঠোৰতকৈ ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব এই কথাটো স্পষ্ট কাৰণ আজি আমি দেখিবলৈ পাইছোঁ ইয়াত কিছুমান যে যিটো দশৰথ গৌড়ৰ যিটো তেখেতসকলৰ যিখিনি বংশ পৰিয়াল আছে সাতগৰাকীমান আছে এই 13 বিঘা 12 বিঘা মাটি যিটো আছে এই 12 বিঘা মাটি তেখেতসকলৰ ঘৰৰ পৰিয়ালে ধুনীয়াকৈ মিলি কেনে এই মাটিৰ ভাগ বটোৱাটো হওক ইয়াত তৃতীয় পক্ষটো সোমাব নালাগে ইয়াত কোনোবাই দুষ্ট চক্ৰ ইয়াত সোমাব নালাগে কোনোবাই অনাদিবাসী মানুহ ইয়াতে সোমাই আৰু দাদালগিৰি কৰিব পইচা যাচিব পইচা দি পেলাই ভুলনি নিব ফুচলাব তেতিয়া কিন্তু আদিবাসী ছাত্ৰ সন্থাই কিন্তু তেওঁলোক কৰায়ত্ব কৰিবৰ কাৰণে কিন্তু সক্ষম হ'ব কথা স্পষ্ট আৰু তেখেতসকলক আমি কম দিনৰ ভিতৰত আমি চিনাক্ত কৰিম আৰু চিনাক্ত কৰি ৰাইজৰ মনত তেখেতসকলক বিচাৰ কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু আইনৰ হাতত গোটাই দিবৰ কাৰণে আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই বাধ্য হ'ম এই কথাটো স্পষ্ট আজি আমি ৰৌতা থানাত আমি গৈছিলোঁ আৰু এই যিটো কথা আজি আমি অৱগত কৰি থৈ আহিছোঁ তেখেতসকলে কৈছে যে আপোনালোকে গাঁৱত ধুনীয়াকৈ বিস্তৃত মিলাওক বুলি কৈছে কিন্তু আমি কৈছোঁ তেখেতসকলক আজি আমি মাতিছিলোঁ ইয়াত আদিবাসী ছাত্ৰ সন্থাই গাঁৱৰ সমাজে আৰু এই দুষ্ট চক্ৰক আমি মাতিছিলোঁ কিন্তু তেখেতসকলক কলিজা নাই আহিবৰ কাৰণে কিন্তু তেখেতসকলে কেৱল মাত্ৰ আঁতৰে থাকি এনেকুৱা ধৰণৰ কাৰোবাৰ আদিবাসী মাটি পৰিয়াল দখল কৰিব এই কথাটো সহ্য কৰিব নোৱাৰোঁতেই কিন্তু এই কথাটো স্পষ্ট কৰি দিছোঁ তেখেতসকলক ৰৌতাৰ পৰা আব্দুৰ ৰূপ আনচাৰীৰ ৰিপৰ্ট এনি ভাৰত 24